চাহাবুদ্দিন মজুমদাৰ আহিছোঁ দ্বিতীয় প্ৰতিবেদন লৈ। প্ৰথম প্ৰতিবেদনৰ ব্যাপক সঁহাৰি আৰু প্ৰতিক্ৰিয়াৰ মাজতে সত্য আৰু শুদ্ধ ৰূপত মুখা খুলিবলৈ তৎপৰ আমাৰ চেনেল। শিক্ষা বৰ গুৰুত্বপূৰ্ণ। অগপৰ প্ৰাৰ্থী চাহাবুদ্দিন কিমান শিক্ষিত? মনোনয়ন পত্ৰৰ শপতনামাত তেওঁ ৮ম শ্ৰেণীলৈ উত্তীৰ্ণ বুলি দেখুৱাইছে। আচলতে তেওঁ ৩য় শ্ৰেণীহে উত্তীৰ্ণ। ৰ'ব, মাজতে তেওঁ টকাৰ বলত মুক্ত শিক্ষাৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছে। কিন্তু এই তথ্য মনোনয়ন পত্ৰত দিয়াৰ সাহস নহ'ল। এইবাৰ বাতৰিৰ পিছতে তেওঁৰ শিক্ষাগত অৰ্হতা কিমান স্পষ্ট কৰিবনে? নে শিক্ষিত সমাজক তেওঁ বুৰ্বক সঁচাই নিৰ্বাচনী বৈতৰণি পাৰ কৰিব? এনেদৰে কৈ গ'লে শেষ নোহোৱা অনিয়ম দুৰ্নীতিৰ সদাগৰ চাহাবুদ্দিন মজুমদাৰ। কিমান কম নিজকে দুখীয়া বুলি কোৱা চাহাবুদ্দিন মজুমদাৰে কিমান টকাৰ গাড়ী ব্যৱহাৰ কৰে, কিমান দামী মোবাইল ফোন ব্যৱহাৰ কৰে জানেনে? ৰ'ব, শেষ নহয়। নিশা কিমান কোটি টকাৰ বিল্ডিঙত যাপন কৰে জানেনে? আমি ফাদিল কৰি মুখাৰ আঁৰৰ আচল মুখা। তাৰ বাবে পৰৱৰ্তী প্ৰতিবেদনৰ বাবে ৰৈ দিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।